বাহ, গীতৰ কথাখিনি শুনিলে মনটো ভাল লাগি যায়। তোমাৰ নখবোৰো দীঘল হৈছে, কালিলৈ কাটি দিম দিয়া। নালাগে। হেৰি, মোৰ এই চেইনডাল আপুনি উপহাৰ স্বৰূপে কেতিয়া দিছিল মনত আছে? আছে সন্ধ্যা। বিয়াৰ কিছুদিন পিছত আমি বৰ অভাৱত দিন কটাবলগীয়া হৈছিল। সেইখিনি সময়ত তুমি মোৰ ওচৰত সাহস হৈ থিয় হৈ আছিলা। তাৰপিছত লাহে লাহে ভাল দিন ঘূৰি অহাত আমাৰ মেৰিজ এনিভাৰ্চাৰীত তোমাক মই এই চেইনডাল উপহাৰ হিচাপে দিছিলো। সেই দিন ধৰি এই চেইনডাল মই কেতিয়াও ডিঙিৰ পৰা খোলা নাই। এতিয়া আপুনি যদি অনুমতি দিয়ে মই এই চেইনডাল খুলিব পাৰোঁনে? কিয় সন্ধ্যা? সেইডাল মই পঞ্চিক দিব খুজিছো। ভাবিলো ডিঙিৰ পৰা খোলাৰ আগতে আপোনাক এবাৰ সুধি লওঁ। আপুনি ভালকৈ ধুৱাই আনি পঞ্চিক দি দিব। তাই আমাৰেই নাতিনি, তুমি দিব খুজিছা যদি দিয়া। মনিকা বৌ, মনিকা বৌ। কবিতা আহিছা? আহা বহাচোন। মাৰ খবৰ এটা ল'বলৈ আহিলো। মা এতিয়া কেনে আছে? তেনেকৈয়ে আছে। কথাবোৰ এতিয়া হেহাই হেহাই ক'বলৈ আৰম্ভ কৰিছে। কালি ভালকৈ কথা পাতি আছিল, আজিহে খোৱা বোৱা তেনেকৈ নাই বুলিয়ে ক'ব পাৰি। খবৰটো শুনি বৰ বেয়া লাগিছে পাই। তাকে বোলো খবৰ এটা লওঁ বুলি আহিলো। তুমি পাৰিলে এইকেইদিন ইয়াতে অকণমান সহায় কৰি দিবাচোন। বাপৰে, মানুহেই মানুহ, কোনফালে যে কি কৰিম ভাবিয়ে নাপাওঁ। হ'ব দিয়ক বৌ, মই আছো নহয়। মই যেনেকৈ সহায় কৰিব লাগে কৰিম দিয়ক। বৰ কষ্ট হৈছে। আহা ভিতৰলৈ আহা। শুনিলো সকলো তোমাৰ মুখৰ পৰা জ্ঞানৰ প্ৰশংসা। গম পালো জ্ঞান সিয়ে কৰ্মৰ অধীন। মাথোন নেপালো বুজি তুমি দিয়া কথাৰ মহিমা। পাৰঘাট দেখুৱাই বখানি জ্ঞানৰে গুণ। দুৰ্ঘোৰ কৰ্মৰ বাবে তুমি মোক দিছা বাৰু কিয় উচতনি? ঠিকেইতো, কৃষ্ণ হ'ল অনাদি অনন্ত। সখা কৃষ্ণৰ উপস্থিতিত অৰ্জুনে কিয় গাণ্ডীপ তুলি ল'ব লগা হ'ল? তেওঁৰ উপস্থিতিত কিয় অক্ষয়িনী সেনাই মৃত্যুযজ্ঞ পাতিব লগা হ'ল? হেৰা, টোপনি গলা নেকি? তুমি কৈছিলা গীটাৰ ভাঙনি শুনিম বুলি। পিছে গীটাৰ ভাঙনি বুজোৱাৰ ধৃষ্টতা মোৰ নাই। এয়া কেৱল অনুবাদহে। ঠিক আছে, তুমি শোৱা। মই গাটোকে অলপ পোনাই লওঁ। কঁকালটো একেবাৰে ঠাহ মাৰি ধৰিছে। কলৈ যায়? মোৰ হাতখনতে ধৰি থাককচোন। আৰুনো কিমান পৰ? কেতেক অহা জনমত আপোনাৰ পত্নী হোৱাৰ সৌভাগ্য হয় বা নহয়। এনেকুৱা ঘৰত কাম কৰে নেকি? এই ৰাতিপুৱাতে আহি সন্ধিয়ালৈকে সময় নাই, এনেকে আৰু মানুহৰ ঘৰত কাম কৰিব পাৰি নেকি? এই চব মানে এনেকে আৰু পাৰি নেকি? এই ৰচোন, কি হ'ল? কাক এনেকৈ গালি পাৰি পাৰি গৈ আছ? মই আৰু আপোনাৰ ঘৰত কাম নকৰো দাদা। কি হ'ল? এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেৱল টিভিত ৰং চেনেলত।